কেইটামান সিদ্ধান্ত মুখ্য সিদ্ধান্ত কেইটা আপোনালোকক জনাব বিচাৰিছো। আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলে যে আমি ইউনিফৰ্ম সিভিল কোডৰ ফালে গৈ আছো। গতিকে ইউনিফৰ্ম সিভিল কোডৰ টুৱাৰ্ডছ জাৰ্নি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে, যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ কৰি আছিলে। এই দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে, ৰিপিল কৰা হৈছে। গতিকে এতিয়া আজিৰ কেবিনেটে এই আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰিলে, আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব। কাৰণ আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেচিয়েল মেৰেজ এক্ট আছে, গতিকে সকলো বিবাহ আমি স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছো, আৰু সেইকাৰণে এই দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে। এতিয়াৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰ বা ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টডিটো লৈ ল'ব। সেই 94 যি মুছলিম মেৰেজ ৰেজিষ্টাৰ আছিলে তেওঁলোকৰ গোটেই কাষ্টডিটো ডিষ্ট্ৰিক্ট কমিশনাৰ এণ্ড ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে লৈ ল'ব। আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান 95-94 জন মানুহ জড়িত হৈ আছিল, তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল, গতিকে সেই 94 মুছলিম মেৰেজ এক্টৰ ৰেজিষ্টাৰত এটা ওৱান টাইম কম্পেনচেশ্যন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। তেওঁলোকে 2 লাখ টকাকৈ পাব, এটা ওৱান টাইম কম্পেনচেশ্যন। তেওঁলোকে ক্ষতিপূৰণ এটা এককালীন ক্ষতিপূৰণ 2 লাখ টকাৰ ক্ষতিপূৰণ পাব, আৰু তাৰ জৰিয়তে তেখেতসকলে ফিউচাৰ লাইভলিহুডটো চলাবৰ কাৰণে চৰকাৰে এই 2 লাখ টকা এটা সহায় কৰিব। ইয়াৰ মূল উদ্দেশ্য আছিল যে আমি ইউনিফৰ্ম চিভিল কোডৰ ফালে যোৱা, আৰু ব্ৰিটিছৰ দিনৰ পৰা চলি অহা ইমান আওপুৰণি এখন এক্ট, যিটো এক্টৰ প্ৰয়োজন আজিৰ সমাজ ব্যৱস্থাত নাই বুলি আমাৰ অসম চৰকাৰে বিবেচনা কৰে। আৰু এইটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি আণ্ডাৰ এজ বা বয়সৰ তলতো বিয়া হোৱা বা ৰেজিষ্ট্ৰেশ্যন কৰা আমি দেখিবলৈ পাইছিলো, যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ ল'ৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ, সেই বিবাহটো যাতে চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰোঁ, সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছোঁ। আৰু সেইকাৰণে আজিৰ কেবিনেটৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে। আজিৰ অসম কেবিনেটে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক ফাণ্ডামেণ্টেল ষ্টেজ প্ৰাথমিক শিক্ষা ব্যৱস্থাত, যিটো আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ এটা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আমাৰ মাধ্যম হিচাপে এই ভাষাকেইটাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰমানে আজি অসম চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক প্ৰাথমিক শিক্ষাৰ যিটো আমাৰ নতুন এডুকেশ্যন পলিচি মতে ক্লাছ 2 লৈকে পঢ়িব, এই ক্লাছ 2 লৈকে প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে, শিক্ষাৰ ভাষাৰ মাধ্যম হিচাপে এইকেইটা ভাষাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰ ফলত আমাৰ এই জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশ সাধন কৰা বা জনগোষ্ঠীয় ভাষাৰ জৰিয়তে যিটো প্ৰাথমিক শিক্ষা বা মাতৃভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ কথা যিটো নতুন এডুকেশ্যন পলিচিত বা নতুন শিক্ষানীতিত কোৱা হৈছিল, এই শিক্ষানীতিৰ কথাটো ইয়াত সুন্দৰভাৱে ফুটি উঠিব। আৰু মই ভাবো যে অসমৰ এই ভাষাকেইটা মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী, ডিমাচা এই ভাষাবিলাকক পুনৰুজ্জীৱিত কৰাত বা ভাষাসমূহৰ বিকাশৰ ক্ষেত্ৰত এক সহায়ক হ'ব। আপোনালোকে জানে যে আমাৰ বিভিন্ন ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক যে আছিল, তাত কিছুমান
জনগোষ্ঠীক আমি প্ৰটেক্টেড ক্লাছ বুলি কওঁ, যিয়ে সেই ট্ৰাইবেল বেল্টৰ ভিতৰত নিজৰ মাটি বাৰী কিনা ইত্যাদি সুবিধাটো পায়। বালিপাৰা ট্ৰাইবেল ব্লক আছিলে। বালিপাৰা ট্ৰাইবেল ব্লকত আমাৰ আজিৰ অসম চৰকাৰৰ কেবিনেটে আহোম, কোচ ৰাজবংশী আৰু গোৰ্খা জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিছে। তাৰ ফলত এই তিনিওটা জনগোষ্ঠীয়ে বালিপাৰা ট্ৰাইবেল বেল্টৰ বা ব্লকৰ ভিতৰত নিজৰ সা সুবিধাখিনি বা ট্ৰাইবেল বেল্টৰ যিখিনি সুবিধা অন্য জনগোষ্ঠীয়ে নাপায় বা সেই ধৰণৰ সুবিধা ট্ৰাইবেলক বাদ দি অন্য জনগোষ্ঠীয়ে নাপায়, সেই সুবিধাখিনি এই জনগোষ্ঠী তিনিটাই পাব। আহোম, কোচ ৰাজবংশী আৰু গোৰ্খা, এই তিনিওটা জনগোষ্ঠী বালিপাৰা ট্ৰাইবেল বেল্টৰ ভিতৰত প্ৰটেক্টেড ক্লাছ হিচাপে সেই সুবিধাসমূহ তেওঁলোকে উপভোগ কৰিব। আজিৰ অসম কেবিনেটে মণিপুৰী ভাষাক অসমৰ 4খন জিলাৰ কাৰণে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ সহযোগী কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই জিলাকেইখন হ'ল কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই জিলাত এই অসমৰ এই 4খন জিলাত মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান আজিৰ কেবিনেটে কৰিছে। এয়াও অসমৰ প্ৰশাসনিক ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যাৰ ফলত সেই অঞ্চলত মণিপুৰী লোকসকলে নিজৰ ভাষাটোক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বা সহযোগী কাৰ্যালয়ৰ ভাষা হিচাপে সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিব। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই মুখ্যতঃ মণিপুৰী লোকসকল এই 4খন জিলাতে আছে। গতিকে এই 4খন কাৰ্যালয়ৰ ভাষা হিচাপে মণিপুৰী ভাষাক স্বীকৃতি দিয়া হৈছে। আজি অসম কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তটো হ'ল যে অসমত অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিক বাইফাৰ্কেট কৰি বা দ্বিখণ্ডিত কৰি আছাম ভেটেনেৰি এণ্ড ফিচাৰী ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ কথা কোৱা হৈছে। গুৱাহাটী খানাপাৰাৰ ফেকাল্টি অফ ভেটেনেৰি ছায়েন্স, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ খানাপাৰা আৰু কলেজ অফ ফিচাৰী ছায়েন্স ৰহা, এই দুটাক লৈ অসমৰ ভেটেনেৰি আৰু ফিচাৰী বিশ্ববিদ্যালয় এখন স্থাপন কৰাৰ কথা কোৱা হৈছে। অসম যিখন কৃষি বিশ্ববিদ্যালয় আছিল, কৃষি বিশ্ববিদ্যালয়ক বাইফাৰ্কেট কৰি বা খণ্ডিত কৰি এখন ভেটেনেৰি এণ্ড ফিচাৰী ইউনিভাৰ্চিটি কৰাৰ সিদ্ধান্ত আজি অসম চৰকাৰে লৈছে, য'ত খানাপাৰাৰ কলেজ অফ ভেটেনেৰি ছায়েন্স এণ্ড আৰু ৰহাৰ ফিচাৰী ছায়েন্স কলেজখন ইনক্লুড হৈ থাকিব। গতিকে ই নিশ্চয়কৈ অসমৰ ভেটেনেৰি শিক্ষা আৰু ফিচাৰীৰ শিক্ষাৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ। এখন ইউনিভাৰ্চিটি বেলেগভাৱে হ'ব ভেটেনেৰি বা এনিমেল হাজবেণ্ডেৰী শিক্ষাৰ কাৰণে, আৰু তাৰ লগে লগে ফিচাৰীৰ শিক্ষাৰ কাৰণে এখন পূৰ্ণাংগ ইউনিভাৰ্চিটি হৈ উঠিব। আৰু অসম কৃষি বিশ্ববিদ্যালয় কৃষিৰ ক্ষেত্ৰত থাকিব, আৰু এই দুখন কলেজে ভেটেনেৰি এণ্ড ফিচাৰী ইউনিভাৰ্চিটি হিচাপে প্ৰতিষ্ঠিত হ'ব। আজিৰ অসম কেবিনেটে আমাৰ PWD বিল্ডিঙৰ আৰু NHৰ নেশ্যনেল হাইৱেৰ বিভিন্ন ডিভিজন আৰু চাব ডিভিজনসমূহক ৰিঅৰ্গেনাইজ কৰিছে। ইয়াৰ আগতেও আপোনালোকে জানে যে আমাৰ যিটো সমষ্টি ভিত্তিক চাব ডিষ্ট্ৰিক্ট বা চাব ডিভিজনৰ এটা কনচেপ্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিছিল, যে প্ৰত্যেক সমষ্টিতে চাব ডিষ্ট্ৰিক্ট হ'ব লাগে, এখন উপজিলা হ'ব বা উপজিলাই এটা চাব ডিভিজনৰ দৰে কাম কৰিব। আৰু সেই একে লক্ষ্যৰে গৈ এতিয়া আমি বিভিন্ন বিভাগসমূহে কাম কৰি আছো। PWD ৰোডছত ইতিমধ্যে তেনেকে প্ৰত্যেক অঞ্চলক চাই কিছুমান 2-3খন সমষ্টি লৈ বা এখন জিলাক লৈ এটা ডিভিজন বা এটা সমষ্টি বা দুটা সমষ্টিক লৈ চাব ডিভিজন, এনেকুৱা ধৰণে PWD ৰোডছত আগতে কৰা হৈছিল। আজি PWD বিল্ডিং আৰু NHতো সেই ধৰণে আমাৰ ডিভিজন এণ্ড চাব ডিভিজনবিলাক ৰিঅৰ্গেনাইজ কৰা হৈছে। বেছিভাগে জিলা ভিত্তিক বা জিলাত এখন জিলাত এটা ডিভিজন বা দুটা ডিভিজন জিলাৰ ভিতৰতে লৈ পেলাই কৰা হৈছে। আৰু প্ৰত্যেক সমষ্টিক লৈ কেতিয়াবা কৰবাত এটা সমষ্টি, কৰবাত দুটা সমষ্টি, এই ধৰণে এখন চাব ডিভিজন, এটা চাব ডিভিজন PWD বিল্ডিং আৰু PWD NH নেশ্যনেল হাইৱেৰ আজি ৰিঅৰ্গেনাইজ কৰা হৈছে, আৰু অসম কেবিনেটে ইয়াৰ অনুমোদন দিছে। আপোনালোকে জানে যে
আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যেটো গ্ৰামীণ আছিল যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি কিছুদিন আগত প্ৰায় ৩৯ লাখ মহিলাক আমি আবেদন পত্ৰ লৈছিলো তেখেতসকলৰ ১০,০০০ টকাকৈ প্ৰথম বৰ্ষত আৰু তাৰ পিছত ১২,৫০০ ১২,৫০০ ২৫,০০০ টকা দিয়াৰ যিটো আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এটো গ্ৰামীণ অঞ্চলত আছিল আজি অসম কেবিনেটে চহৰীয়া অঞ্চলৰ কাৰণে সেই একেই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়া নামেৰে ইয়াক অনুমোদন প্ৰদান কৰে গ্ৰামীণত যি ধৰণে আছিল যে প্ৰথম অৱস্থাত প্ৰতিগৰাকী মহিলা এই ধৰণে আবেদন কৰিব আৰু এই কেইদিনৰ ভিতৰতে আবেদন পত্ৰ দিয়া হ'ব আবেদন পত্ৰ জমা লোৱা হ'ব আৰু গ্ৰামীণত যেনেকৈ প্ৰতিগৰাকী মহিলাক প্ৰথমে নিজৰ ব্যৱসায় উন্নতিকৰণৰ কাৰণে নিজকে এজন নিজৰ আত্মসংস্থাপন বা ব্যৱসায় যেটো লাখপতি বাইদেউৰ পৰিকল্পনাৰ আমি আগবঢ়াই দিছিল সেই একে ধৰণে নগৰীয়া অঞ্চলৰ সেলফ হেল্প গ্ৰুপৰ প্ৰায় ৩ লাখ মহিলা আছে এই ৩ লাখ মহিলাকো সেই ১০,০০০ টকাকৈ প্ৰথম কিস্তিত দিয়া আৰু তাৰ পিছত ২৫,০০০ টকা যত ১২,৫০০ টকা গ্ৰান্ট হিচাপে পাব আৰু ১২,৫০০ টকা বেংকৰ পৰা লোন হিচাপে পাব সেই একেই আঁচনি নগৰীয়া কাৰণেও আজি অসম চৰকাৰে অনুমোদন দিছে আৰু খুব কম দিনৰ ভিতৰতে এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াৰ কাৰণে আবেদন পত্ৰ এই সেলফ হেল্প গ্ৰুপৰ মহিলাসকলৰ পৰা লোৱা হ'ব আৰু তেওঁলোকৰ পত্ৰ জমা লোৱা হ'ব সেই ধৰণে এটা নিৰ্দেশনা আমাৰ আৰবান লাইভলিহুড মিছনক বা নগৰীয়া জীৱিকা মিছন যেটো আছে তাক নিৰ্দেশনা দিয়া হৈছে আপোনালোকে জানে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান য'ত আমি ২ লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ কাৰণে ২ লাখ আৰু ৫ লাখ টকাকৈ দিয়াৰ এক পৰিকল্পনাৰ কথা বা আঁচনিৰ কথা ঘোষণা কৰা হৈছিল এই আঁচনিটো সুন্দৰভাৱে চলাবৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এখন সোসাইটি আজি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু এই সোসাইটিৰ জৰিয়তে এই ধৰণৰ গোটেই ট্ৰেইনিং প্ৰগ্ৰামৰ পৰা আত্মনিৰ্ভৰ অসম অভিযানৰ গোটেই আত্মনিৰ্ভৰ কৰাৰ বা আত্মসংস্থাপন দিয়াৰ বিভিন্ন ব্যৱস্থা ধনৰাশি দিয়া এই গোটেইখিনি কাম সুন্দৰভাৱে কৰাৰ কাৰণে এখন সোসাইটি ফৰ্ম কৰাৰ কথা আজি অসম কেবিনেটে অনুমোদন দিছে আজিৰ অসম কেবিনেটে ইন্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেন্ট সিস্টেম ডিব্ৰুগড় এণ্ড শিলচৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইন টাউন প্লেনিং স্কিম ইন তিনচুকীয়া আৰু dismantling and damage of 18 minimum liquid discharge elevated surface repair of zone 3A and its reconstruction in Nagaon এই তিনিটা প্ৰজেক্টৰ কাৰণে 59 কোটি 27 লক্ষ টকাৰ এটা এমাউন্ট আমাৰ অসম কেবিনেটে অনুমোদন দিছে বিশেষকৈ ডিব্ৰুগড় শিলচৰ আৰু তিনচুকীয়া আৰু নগাঁও মিউনিচিপাল এৰিয়াৰ এইকেইটা কামৰ কাৰণে এই ধৰণৰ অনুমোদন এটা অসম আজিৰ কেবিনেটে দিছে ডিব্ৰুগড় শিলচৰ টাউন কেইখন ডিব্ৰুগড় শিলচৰ তিনচুকীয়া আৰু নগাঁও ITMS হ'ব কৰবাত টাউন প্লেনিং স্কিম অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট টাউন প্লেনিং স্কিম ITMS হ'ব ডিব্ৰুগড় এণ্ড শিলচৰ আৰু তিনচুকীয়াত হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট অফ টাউন প্লেনিং আৰু MLD এলিভেটেড সাৰফেস ৰিজাৰ্ভাৰ জোন এইটো নগাঁও তিনিটা বেলেগ বেলেগ কাম আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই দুটা আঁচনিৰ কাৰণে আজি কেবিনেটে 1000 কোটি টকাৰ ফাইনেন্সিয়েল স্যাংচন বিত্তীয় অনুমোদন দিয়ে যেটো মেগা মিছন সোসাইটিলৈকে চিফ মিনিষ্টাৰ গ্ৰাম্য সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে মেগা মিছন সোসাইটিলৈকে 1000 কোটি টকাৰ বিত্তীয় অনুমোদন দিয়ে আমাৰ চৰকাৰে যি ধৰণে ঘোষণা কৰি গৈ আছে সেই কামসমূহ সম্পূৰ্ণ কৰিবৰ কাৰণেও আগবঢ়াই নিবৰ কাৰণে এই যে আমি অলপ আগতে ক'লো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান বা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এইবিলাক কাম কৰিবৰ কাৰণে 1000 কোটি টকাৰ ফাইনেন্সিয়েল স্যাংচন বিত্তীয় অনুমোদন আজিৰ কেবিনেটে দিয়ে
তাৰ লগে লগে আজিৰ কেবিনেটে 274 কোটি টকাৰ বিত্তীয় অনুমোদন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্ট আণ্ডাৰ আইফাৰ অধীনত যিসমূহ আন্তঃগাঁথি উন্নয়নৰ প্ৰজেক্ট আছিলে সেই প্ৰজেক্টসমূহৰ কাৰণে 274 কোটি টকাৰ বিত্তীয় অনুমোদন আজিৰ কেবিনেটে দিয়ে গতিকে এইকেইটাই আজিৰ কেবিনেটৰ মুখ্য সিদ্ধান্ত তাৰ লগে লগে আৰু কেইবাটাও সৰু বৰ সিদ্ধান্ত লোৱা হৈছে এইখিনি সিদ্ধান্ত আপোনালোকে আমাৰ মুখ্যমন্ত্ৰীৰ সোশ্যাল মিডিয়াত খন্তেক সময়ৰ পিছতে পাব মুখ্য সিদ্ধান্ত কেইটা মই আপোনালোকক আজি এতিয়া জনাইছো ধন্যবাদ